মিছেছ শইকীয়া, ভালনে আপোনাৰ? হাজৰিকা, মোৰ ভালেই দিয়া। তোমাৰ কোৱাচোন? মোৰো সকলো ভালেই। বহুত বছৰৰ পিছত এনেকৈ লগ পালোঁ, বহুত ভাল লাগিছে। আৰু এতিয়াতো সম্পৰ্কটো বেলেগ হ'ব গৈ আছে, এতিয়াতো আৰু কথাই বেলেগ। মিছেছ শইকীয়া, বেয়া নাপাব। ছোৱালী দুজনীক জানাই সৰুৰ পৰা মা নাই, ময়ে ডাঙৰ দীঘল কৰিলোঁ। কেতিয়াবা যদি কিবা উপনিচা হৈ যায় চাই ল'বা আৰু। সেইবোৰ টেনশ্যন এতিয়া তুমি ল'ব নালাগে নহয়। এতিয়া আমাৰ ঘৰৰ বোৱাৰী হ'ব যেতিয়া আমি ল'ম সেইবোৰ টেনশ্যন। মোৰ ছোৱালী দুজনী যমজ হ'লেও দুজনৰে স্বভাৱ চৰিত্ৰ কিন্তু একেবাৰে বেলেগ বেলেগ। এজনী একদম চিধা চিধা আৰু এজনী নক'বা আৰু। জোনালী বাহিৰৰ কামত কৰি ঘৰৰ কাম কাজ কৰিয়ে বেছি ভাল পায়, আৰু তৰালী তাই গোটেই দিনটো অফিচৰ কামবোৰে কৰে। কোনো কথা নাই, মোৰ ল'ৰাটো অফিচ চম্ভালিব আৰু বোৱাৰীজনী ঘৰ চম্ভালিব, আৰু কি লাগে। মোৰ ডাঙৰ বোৱাৰীজনীকতো চিনিয়ে পোৱা, কিমান ডাঙৰ মিনিষ্টাৰৰ ছোৱালী, তাইও ভালেই দিয়া। অঁ জানো। পিছে জোনালীক লগ পাই কিন্তু সঁচাই মোৰ বহুত ভাল লাগিছে। আৰু মোৰ ল'ৰাওতো পচন্দ কৰিছে আগতে। গতিকে এতিয়া পলম নকৰি বিয়াৰ ডেটটো ফিক্স কৰাই ভাল হয় নেকি? আপোনাৰ যেনেকৈ ভাল হয় শইকীয়া, আপুনি সেনেকৈ কৰক। পিছে আপোনাৰ কিবা ডিমাণ্ড থাকিলে ক'ব পাৰা। হাজৰিকা, এইবোৰ কি কথা কৈ আছা? মোৰ ঘৰত একো বস্তুৰে অভাৱ নাই, আৰু তোমাৰ পৰা মোক একোৱেই নালাগে। ছোৱালীজনীক ভালে ভালে দিলে হ'ল আৰু তুমিতো জানাই, এইটো মিষ্টাৰ শইকীয়াৰে আশা আছিল যে তোমাৰ ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী হওক, আৰু তেখেতৰ আশাই মই পূৰণ কৰি আছোঁ। এতিয়া চব কিছু বাদ দি বিয়াৰ যা কৰিব আৰম্ভ কৰা। তোমাৰ খবৰ ভালনে জোনালী? বেয়া নহয় আৰু তোমাৰ? তেনেকুৱাই। আজি কিমান বছৰ পিছত এনেকৈ লগ পালোঁ নহয়নে? সৰু থাকোঁতে আমি কিমান একেলগে খেলিছিলোঁ নহয়নে? ব্যস্ততাৰ মাজত কিছুমান সম্পৰ্ক নোহোৱাই হৈ যায়। সেইটোতো হয়। মই কিন্তু ভবাই নাছিলোঁ যে আমাৰ সম্পৰ্কটো এনেকুৱা হ'ব। সেইবোৰতো ময়ো কেতিয়াও ভবা নাছিলোঁ। পিছে অংকুৰ, তোমাৰ গাৰ্লফ্ৰেণ্ড নাই নেকি? গাৰ্লফ্ৰেণ্ড থাকিলে আৰু বিয়াৰ কাৰণে মতামত দিওঁ নেকি? ঠিকে আছে। পিছে তুমি ড্ৰিংক কৰা নেকি? নাই, সেইবোৰ হেবিট মোৰ নাই। তেতিয়াহ'লে ঠিকে আছে দিয়া। পিছে তোমাৰ ঘৰত নগৈ তোমাক ইয়াতে পাৰ্কতে মাতিছোঁ, বেয়া পাইছা নেকি? নাই, ভালেই কৰিছা। মোৰো ইয়াত কমফৰ্টেবল হৈ আছে। পিছে তুমি অকলে আহিছা? তেনেকুৱাই আৰু। তুমি য'ত যোৱা তোমাৰ টুইন ছিষ্টাৰ তৰালীও লগতে যায়, সেইকাৰণে সুধিলোঁ আজি অহা নাই নেকি? নাই, তাই কিবা অলপ কামত ব্যস্ত আছে, সেইকাৰণে মই অকলে আহিছোঁ। অলপ পিছত তাই অহা কথা কৈছে, আহিব পাৰে। তোমালোক দুয়োজনীকে এতিয়াও ছেমেই দেখা যায় চাগে ন? মই ধৰিব পাৰিমনে? দেখাৰ পিছত গম পাবা। তোমালোক দুয়োজনীৰ নেচাৰো অলপ বেলেগ বেলেগ আছিল, এতিয়া কেনেকুৱা হৈছে বাৰু? মানে তুমি কি ক'ব খুজিছা? মানে জোনালী, তুমি অলপমান ঠাণ্ডা মেজাজৰ, আৰু তৰালী অলপমান। কোৱা, ৰৈ গ'লা কিয়? তাইৰ খংটো অলপমান জল্দি উঠে যে, সেইটোৱে কৈছোঁ আৰু। এতিয়াও তেনেকুৱা আছে নে অলপমান চেঞ্জ হৈছে? তুমি ইয়াতে মোৰ লগত কথা পাতিব আহিছা নে তৰালীৰ? নহয় আজি বহুত বছৰ পিছত লগ পালোঁতো, সেইকাৰণে সুধিছোঁ দুয়োজনীয়ে এতিয়াও আগৰ নিচিনাই আছা নে বেলেগ বেলেগ হৈছে? তৰালীক লৈ তোমাৰ কি প্ৰব্লেম হয় নেকি? নাই, মোৰ তেনেকুৱা কোনো প্ৰব্লেম নহয়, কিন্তু তাইৰ অলপ খংটোৱে জল্দি উঠেতো, সেইটোৱেই আৰু। তাই এতিয়াও তেনেকুৱাই আছে, অলপো চেঞ্জ হোৱা নাই। পিছে তুমি কিন্তু আমাক এতিয়াও চিনি নাপাবা দেই, আমি আগৰ নিচিনাই আছোঁ, দুয়োজনীয়ে ছেম টু ছেম। নাই, এতিয়া মই ধৰিব পাৰিম কোনজনী তৰালী আৰু কোনজনী জোনালী। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, তাইকো আহিব দিয়াতে। এতিয়া কোৱাচোন, কোনজনী তৰালী আৰু কোনজনী জোনালী?
অ' মাই গড, দুজনেতো দেখাত ছেম ছেম হয়ে আৰু ছেম ড্ৰেছো পিন্ধিছা আজি। বাই দ্য ৱে, তৰালি, তোমাৰ খবৰ ভালনে? অঁ অঁ ভালেই দিয়া। তোমাৰ? মোৰো বেছ ভালেই, আৰু তোমালোক দুজনীক লগ পাইহেনে আৰু বেছি ভাল হৈছে। পিছে অংকুৰ, তোমাৰ আমাৰ দুজনীক দেখি একো কনফিউজন হোৱা নাইতো? আজি বহুত বছৰ পিছত দেখিছোঁ এনেকৈ, তো অলপমানতো কনফিউজন হ'বই, আৰু এনেকৈ ছেইম ড্ৰেছ পিন্ধি আহিছা, অবভিয়াছলি হ'বই। বাট কোনো কথা নাই, লাহে লাহে ঠিক হৈ যাব দিয়া, এতিয়াতো চিনি পাইছোঁৱেই। অঁ হয় নেকি? ভালেই তেতিয়াহ'লে। কিন্তু জোনালী, তুমি এনেকৈ কথাবোৰ কিয় সুধি আছা? কাৰণ ইমান সময়ৰ পৰা তুমি যাক জোনালী বুলি ভাবি আছা, জোনালী নহয়, সি আচলতে তৰালীহে হয়। হোৱাট? চৰি অংকুৰ, বেয়া নাপাবা। জাষ্ট এটা তোমাৰ লগত প্ৰেংকহে কৰিছোঁ। আফটাৰ অল ইমান বছৰ পিছত লগ পাইছোঁ, তাকে টেষ্ট কৰি চালোঁ তুমি আমাক চিনি পোৱা নে নাই। মানে তুমি তৰালী আৰু তাইহে জোনালী? হয়, আৰু এইটো প্লেনিং মোৰেই আছিল। কি হ'ল জোনালী, তুমি একো মাত নামাতা যে? চৰি অংকুৰ, তুমি বেয়া নাপাবা প্লিজ। ঠিক আছে, এতিয়া তোমালোক দুজনে কথা পাতা, মই অলপমান ছাইডতে যাওঁ। ইছ, কি আচৰিত ছোৱালী হৈ এজনী, অলপো চেঞ্জ হোৱা নাই, আগৰ নিচিনাই আছে। বেয়া নাপাবা অংকুৰ, তাই এনে ঠাট্টাহে কৰিছে। মই জানো তাই কেনেকুৱা, তুমি মোক আৰু এক্সপ্লেইন দিব নালাগে। পিছে তোমাৰ ইয়াত আহিব ইচ্ছা আছিল নে মই ফ'ৰ্চ কৰাৰ কাৰণে আহিছা? তেনেকুৱা কোনো কথা নহয়। জোনালী, মই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ ৰিলেশ্যনটো এনেকুৱা হ'ব হঠাৎকৈ। চ' মই তোমাকো একো সুধিবৰ চান্সেই পোৱা নাই। চ' তুমি কি ভাবিছা, তোমাৰ মতামত আছে? তুমি মনৰ পৰাই সুখী হৈছাতো? মোৰ ৰিলেশ্যন লৈ কোনো প্ৰব্লেম নাই, মই সঁচাই বহুত হেপ্পী। জোনালী, এটা কথা ক'ম, বেয়া নাপাবাতো? নাই নাপাওঁ, কোৱা কি কথা ক'বা। একচুৱেলি মই চাইল্ডহুডৰ পৰাই তোমাক লাইক কৰোঁ, কিন্তু কেতিয়াও কোৱাৰ চান্সেই পোৱা নাই। আৰু আজি যেতিয়া আমাৰ বিয়াৰ কথা এনেকৈ চলি আছে, সঁচাই মই বহুত এক্সাইটেড হৈ আছোঁ। কি হ'ল, তুমি একো নকোৱা যে? মই কি ক'ম? ঠিক আছে তেতিয়াহ'লে, যিমান পাৰা সোনকালে বিয়াৰ শ্বপিঙে আৰম্ভ কৰি দিওঁ। তোমাৰ যিটো ভাল লাগে। অৰ্ণৱ, তোমাৰ আৰু জোনালীৰ মাজত সকলোখিনি ঠিকে আছেনে? অঁ মা, চবটো ঠিকেই চলি আছে। আপুনি কিয় এনেকৈ সুধি আছে? কিবা প্ৰব্লেম হৈছে নেকি মা? নাই, মই জাষ্ট কথাটোহে সুধিছোঁ। ইমান বছৰ পিছত দুয়োজনে লগ পাইছা, সেইকাৰণে কথাটো জানিলোঁ। আৰু মই এই বিয়াখনৰ সকলো যোগাৰ পাতি বহুতখিনিয়ে কৰিছোঁ, সেইকাৰণে সুধিলোঁ। আৰু এতিয়া যদি কিবা প্ৰব্লেম হয়, আমি মানুহৰ আগত বহুত লাজ পাম নহয়। নাই মা, আপুনি মোৰ আৰু জোনালীৰ ফালৰ পৰা একবাৰে নিশ্চিন্ত থাকক। তোমাৰ নিচিনা ল'ৰা এজন পাইছে যাতে, জোনালীটো বহুত লাকি হয়। আৰু নহয় মা, ময়ে বহুত লাকি। জোনালীৰ নিচিনা ছোৱালী এজনী পাই সঁচাই নিজকে বহুত লাকি বুলি ফিল হয়। সৰু থাকোঁতে তাই যেনেকুৱা নিমিচিমি আছিল, এতিয়াও তাই তেনেকুৱাই আছে, অলপো চেঞ্জ হোৱা নাই। দুয়োজনৰে যেতিয়া কথা বতৰাবোৰ মিলিছে, মইনো আৰু তাতে কি ক'ম। ঠিক আছে মা, মই এতিয়া যাওঁ। জোনালীক কফি শ্বপত মাতিছোঁ আজি মই, ত' তাইকে অলপমান দেখা কৰি আহোঁ। অঁ ঠিক আছে, যোৱা। ছোৱালীজনীয়ে দেখোন এতিয়াই পৰাই মোৰ ল'ৰাটোক হাত কৰি আছে। এইবোৰ ছোৱালী সহজ সৰল নহয়, মানুহৰ আগত তেনেকুৱা দেখুৱাই। কিন্তু মই কি কৰিম, মিষ্টাৰ চলি অহাৰ আশা আছিল, সেইকাৰণে এই ছোৱালীজনীক মোৰ বোৱাৰী কৰি আনিবলগীয়া হ'ল। বেছি মূৰত উঠিব ধৰিলে ময়ো কম নহয়। যিমানে যি নহওক কিয়, মোৰ ডাঙৰ বোৱাৰীজনীৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। তাই ইমান ধনী ফেমিলিৰ হয়, ইমান লাক্সাৰী লাইফ এটাত তাই বসবাস কৰি আছে। তাইৰ লগত পাত্তা পাব জানো? জোনালী প্লিজ, তুমি এনেকৈ নাকান্দিবাচোন, সকলো ঠিক হৈ যাব। চৰি জোনালী,
মোৰ কাৰণে আজি এনেকুৱা এটা এক্সিডেণ্ট হ'ল আৰু তুমি এনেকৈ আঘাত পালা। একো নহয় অৰ্ণৱ, মোৰ ভাগ্যত এইখিনি আছিল হ'ল, তাত তোমাৰ একো দোষ নাই। অঁ ডক্টৰ আংকল, কোৱাচোন কি প্ৰব্লেম হৈছে? চোৱা অৰ্ণৱ, তোমাক লুকুৱাবলগীয়া একো নাই। সঁচা কথাটো ক'বলৈ গ'লে তাইৰ হাতখনত ফ্ৰেকচাৰ হৈছে। এইটো ৰিকভাৰী হোৱাতে কিন্তু বহুত সময় লাগিব আৰু হয়তো পিছত চাৰ্জাৰী কৰিবলগীয়াও হ'ব পাৰে। কোনো কথা নাই ডক্টৰ আংকল, আপুনি সকলো ব্যৱস্থা কৰা। আপুনি এইবোৰ কিয় চিন্তা কৰিছা? যি কৰিব লাগে আমি কৰিম। নহয় অৰ্ণৱ, চোৱা মই কথাটো বুজি পাইছোঁ, কিন্তু ইমান সোনকালে এইটো চাৰ্জাৰী কৰা নহ'ব। আগত ভালকৈ ৰিকভাৰী হ'ব লাগিব, তাৰপিছতহে এইবোৰ ব্যৱস্থা কৰা যাব। তুমি ইমান বেছি টেনশ্যন ল'ব নালাগে। কিবা প্ৰব্লেম হ'লে মইতো আছোৱেই নহয়। দেখিছা জোনালী, ডক্টৰ কি কৈছে? তুমি সোনকালে ঠিক হৈ যাবা, ইমান টেনশ্যন ল'ব নালাগে নহয়। আৰু এই ডক্টৰ আংকলজন আমাৰ ফেমিলি ডক্টৰ হয়। বিয়াৰ আগতে এনেকুৱা এটা ঘটনা ঘটাটো কোনো শুভ লক্ষণ নহয় অৰ্ণৱ। তুমি কথাটো নুবুজা কিয়? তুমিও যে আৰু জোনালী, ইমান পঢ়া শুনা কৰিও এতিয়াও তোমাৰ চিন্তাধাৰাবোৰ আগৰ নিচিনাই, কোনো প্ৰব্লেমেই নহ'ব। আৰু যিয়েই নহওক, মই তোমাৰ লগত সদায় থাকিম।